প্ৰথম শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। আজি তোমালোকৰ অনুশীলনী 9.1ৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিবৰ কাৰণে এই ভিডিঅটো প্ৰস্তুত কৰিছো। আশা ৰাখিছো তোমালোকে ইয়াৰ আগৰ পাঠসমূহৰ দৰে এই পাঠো খুব সুন্দৰভাৱে গ্ৰহণ কৰিবা। আহচোন আমি সময় নষ্ট নকৰি ভিডিঅটো আৰম্ভ কৰো। প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো লৈছো। ইয়াত আমাক কেইটামান সৰু সৰু প্ৰশ্ন দিছে। সেই প্ৰশ্নকেইটাৰ যেটো শুদ্ধ হেতু নিৰ্বাচন কৰিবলৈ কৈছে। আমি ভুল শুদ্ধ আটাইকেইটাই নিৰ্বাচন কৰিম আৰু লগতে কিয় শুদ্ধ বা কিয় ভুল হেতুৰ লগত আলোচনা কৰি যাম। প্ৰথমতে লৈছো প্ৰথমটো প্ৰশ্ন, সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা। এইটো শুদ্ধ নে অশুদ্ধ? তোমালোকে স্বাভাৱিক সংখ্যা জানা? 1ৰ পৰা যিমানবোৰ গণিব পৰা সংখ্যা আছে আটাইবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। আকৌ তাৰ লগত যদি শূন্য যোগ কৰা যায় তেতিয়াহ'লে সেইখিনি কোৱা হয় পূৰ্ণ সংখ্যা। সংখ্যা ৰেখাডালত মই এইটো দেখুৱাই দিছো। এডাল যদি এডাল সংখ্যা ৰেখা হয়, ইয়াৰ মাজৰ বিন্দু আমি যদি শূন্য বুলি কওঁ আৰু এইবিলাকক আমি 1 2 3 এনেদৰে নামকৰণ কৰিব পাৰো। এতিয়া 1ৰ পৰা গোটেইখিনি হৈছে স্বাভাৱিক সংখ্যা, 0ৰ পৰা গোটেইখিনি হৈছে পূৰ্ণ সংখ্যা। অৰ্থাৎ 1টো স্বাভাৱিক সংখ্যাও হয় আকৌ পূৰ্ণ সংখ্যাও হয়, কিন্তু 0টো পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয়। তোমালোকে হেতু জানা। আমাক কৈছে অখণ্ড সংখ্যা। এতিয়া ইয়াৰ যদি এইফালে বাওঁফালে যদি আমি কিছুমান সংখ্যা কল্পনা কৰো, যেনে ইয়াত -1 -2 -3 -4 -5 -6, এই গোটেই সংখ্যাখিনি লগ কৰি আমি এটা নাম ক'ব পাৰো, সেইটো হৈছে অখণ্ড সংখ্যা। বুজি পালা? এতিয়া আকৌ এই বাক্যটো চোৱা, সকলো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা। হয়নে বাৰু? নিশ্চয় হয়, কাৰণ স্বাভাৱিক সংখ্যা 1ৰ পৰা এইখিনি আছে। যিহেতু গোটেইখিনিয়ে অখণ্ড সংখ্যা, গতিকে সকলোবিলাক স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা হয়। গতিকে এইটো এটা শুদ্ধ বাক্য। আকৌ 2 নম্বৰটোত আছে, এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহবও পাৰে। অখণ্ড সংখ্যা হলেই যে সি স্বাভাৱিক সংখ্যা হ'ব সেইটো নিশ্চয় নহয়। আমি গম পালো এইবিলাক সংখ্যা 0ৰ পৰা এইবিলাক সংখ্যা অখণ্ড, কিন্তু ই স্বাভাৱিক নহয়। 0ও অখণ্ড সংখ্যা কিন্তু স্বাভাৱিক সংখ্যা নহয়। সেইকাৰণে ইয়াত কোৱা আছে যে এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহবও পাৰে। একেবাৰে শুদ্ধ কথা এইটো শুদ্ধ। এবাৰ আমি 3 নম্বৰটো লৈছো। 3 নম্বৰটোত আছিলে, এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেই সংখ্যাটো অখণ্ড সংখ্যা হবই। পৰিমেয় সংখ্যা তোমালোকে কাক বোলে নিশ্চয় জানা, তথাপি মই কৈ দিছো। পৰিমেয় সংখ্যা হ'ল যিবিলাক সংখ্যাত p/q এনেকুৱা আকৃতিত প্ৰকাশ কৰিব পাৰি আৰু qটো শূন্য নহয়। অৰ্থাৎ এটা ভগ্নাংশৰ যদি হৰটো শূন্য নহয় আৰু লব আৰু হৰ দুয়োটাই অখণ্ড সংখ্যা হয়, তেতিয়াহ'লে সেই ভগ্নাংশটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো। বা এটা সংখ্যাক যদি আমি এনেকুৱা আকৃতিত প্ৰকাশ কৰিব পাৰো তলত শূন্য নিদিয়াকৈ, তেতিয়াহ'লে সেই সংখ্যাটো কি হ'ব? পৰিমেয় সংখ্যা হ'ব। যেনে ধৰি ললো আমি 4/3, ইয়াৰ কিউ যদি এইটো হয়, এইটো নিশ্চয় শূন্য নহয়, এইটো 4 আছে আৰু দুয়োটাই অখণ্ড সংখ্যা, সেয়ে ই এটা পৰিমেয় সংখ্যা। তেনেদৰে 3 সংখ্যাটো লৈছো। 3 সংখ্যাটো অখণ্ড সংখ্যা, ই পৰিমেয় হয়নে নহয় চোৱাচোন। 3 সংখ্যাটোক আকৌ আমি এনেকে লিখিব পাৰো 1/3। অৰ্থাৎ p/q আকৃতিত প্ৰকাশ কৰিব পাৰো আৰু qটো শূন্য নহয়। গতিকে c সংখ্যাটো নিশ্চয় এটা পৰিমেয় সংখ্যা। সেয়ে আমি দেখা পালো এই সংখ্যাবিলাক আটাইবিলাক সংখ্যাকে পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিব পাৰি। কিন্তু এই সংখ্যাবিলাকৰ মাজত যদিও এই সংখ্যাটো পৰিমেয় সংখ্যা, আমি এই সংখ্যাবিলাক
ইয়াত দেখা নাই, অৰ্থাৎ এনেকুৱা সংখ্যাবিলাক আমি ইয়াত বৰ্তমান দেখা পোৱা নাই। সেয়ে যেহেতু আমাক কৈছিলে এটা সংখ্যা যদি পৰিমেয় হয় তেন্তে সেইটো অখণ্ড হ'বই। এতিয়া এইটোৱে হৈছে পৰিমেয়, ই অখণ্ড হ'বই নেকি তেতিয়াহ'লে? নহ'বও পাৰে, হয়নে বাৰু? সেইকাৰণে এই বাক্যটো মিছা। তোমালোকে এইটো বুজি পালা? এইবাৰ আহিছো 4 নম্বৰ প্ৰশ্নটোলৈ। ইয়াত আছে দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে। দুটা অখণ্ড সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে বুলি আমাক কৈছে। 2 আৰু 3ৰ মাজত অসংখ্য সংখ্যক পৰিমেয় সংখ্যা পোৱা যায়। আমি কিছু সময় পিছতে এই কথাটো আমি আলোচনা কৰিম। গতিকে তোমালোকে জানি থোৱা যে দুটা অখণ্ড সংখ্যাৰ মাজত হিচাপ কৰিব নোৱাৰাকৈ পৰিমেয় সংখ্যা থাকে। গতিকে সেই বাক্যটো সত্য। আকৌ সকলো ভগ্নাংশই অখণ্ড সংখ্যা হয় জানো? এইটো সকলোবিলাক ভগ্নাংশই অখণ্ড সংখ্যা নেকি? কেতিয়াও হ'ব নোৱাৰে, কাৰণ 3/1 এই ভগ্নাংশটো আমি যদি 3ৰে যদি একক হৰণ কৰি চাওঁ তেতিয়া 0 কিবা 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 এনেকুৱা মান পাম। কৈয়ে দিছো, 3ৰে একক হৰণ কৰা 0.0 3 3 গুণ 9 1.0 3 3 গুণ অৰ্থাৎ 3333 এনেকুৱা মান পাম। আৰু সেই মানটো কিন্তু আমি ইয়াত দেখা পোৱা নাই। আৰু সেইকাৰণে সকলো ভগ্নাংশই অখণ্ড সংখ্যা নহয়। তোমালোকে এইটো নিশ্চয় বুজি পালা। সেয়ে এইটো মিছা। ইয়াৰ পিছত দিছে সকলো ভগ্নাংশই পৰিমেয় সংখ্যা। সকলো ভগ্নাংশই পৰিমেয় সংখ্যা হয়, সেইটো একেবাৰে শুদ্ধ কথা। কাৰণ যিকোনো এটা ভগ্নাংশকে আমি কি কৰিব পাৰো? পৰিমেয় হিচাপে প্ৰকাশ কৰিব পাৰো বা পাব পাৰো। যিকোনো ভগ্নাংশ হোৱাৰ লগে লগে ইয়াৰ হৰ আৰু লব থাকিব, আৰু নিশ্চয় হৰটো 0 নহ'ব। কাৰণ যদি তোমালোকে এনেকুৱা এইটোকে এটা ভগ্নাংশ বুলি কোৱা, হয়তো মনত তোমালোকৰ প্ৰশ্ন হ'ব পাৰে 0/1 এটা ভগ্নাংশ, কিন্তু ইটো পৰিমেয় নহয়, তোমালোকে জানা। গতিকে এই বাক্যটো আমি কি ক'ম? সকলো ভগ্নাংশই পৰিমেয় সংখ্যা হয়। গতিকে এইটো এটা শুদ্ধ বাক্য। ইয়াৰ পিছত আহিছো 0 সংখ্যাটো পৰিমেয় সংখ্যা। একেবাৰে সঁচা কথা, 0 সংখ্যাটো পৰিমেয় সংখ্যা। প্ৰত্যেকটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা। যিমানবিলাক অখণ্ড সংখ্যা আছে সকলোবিলাকে পৰিমেয় হ'ব। অৰ্থাৎ ইয়াৰ প্ৰত্যেকটা অখণ্ড সংখ্যাকে আমি পৰিমেয় হিচাপে প্ৰকাশ কৰিব পাৰিম। নিশ্চয় তোমালোকে 1 নম্বৰৰ যিকেইটা প্ৰশ্ন আছিল, সঁচা মিছা বা শুদ্ধ বাক্যটোত ৰাইট চিন দিয়া, তোমালোকে সুন্দৰকৈ বুজিলা। এইবাৰ লৈছো 2 নম্বৰ প্ৰশ্নটো। ইয়াত আমাক কৈছে 3টাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা। তাৰ মই প্ৰথম যিটো প্ৰশ্ন সেইটোহে লৈছো, বাকীকেইটা তোমালোকে কৰিব লাগিব। সমতুল্য পৰিমেয় সংখ্যা মানে কি? সমতুল্য মানে সমান, হয়নে? তুলনা কৰি আমি যিটো সমান পাওঁ সেইটোকে কোৱা হয় সমতুল্য। এই ভগ্নাংশটোৰ এটা সমতুল্য ভগ্নাংশ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? হৰ আৰু লবক একে নিচিনা সংখ্যাৰে পূৰণ কৰিব লাগিব। একেবাৰে সহজ, তোমালোকে পাৰিবা। চোৱাচোন, 5/4 - 4 সমান আমি কি ক'ম? 5/4 - 4 পূৰণ পূৰণ, এনেকে পূৰণ চিন দিবা তোমালোকে দুটা। এতিয়া প্ৰথমতে 2ৰে পূৰণ কৰা, দুয়োটাকে 2ৰে পূৰণ কৰিলে এইটো হ'ব 10 আৰু এইটো হ'ব 8। অৰ্থাৎ 5/4 - 4 আৰু 10/4 - 8 এই দুয়োটা সমতুল্য। অৰ্থাৎ এটা সমতুল্য ভগ্নাংশ পালো বা পৰিমেয় সমতুল্য পৰিমেয় সংখ্যা পালো। আকৌ এইটোক যদি এইবাৰ 3ৰে পূৰণ কৰো আমি, তেতিয়া কি পাম? -12/15। এতিয়া -4/5 আৰু -12/15 দুয়োটাই সমতুল্য পৰিমেয় সংখ্যা। আৰু এটা উলিওৱা,
minus 4 by 5 is equal to minus 4 by 5 into এবাৰ 4 ৰে মাল্টিপ্লাই কৰা বা পূৰণ কৰা 4 4 গুণ 16 হ'ব minus 16 5 4 গুণ 20 20 হৈ গ'ল আমি তিনিটা পৰিমেয় সংখ্যা পালো যি তিনিটা পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যাটোৰ সমতুল্য এনেদৰে তোমালোকে বাকি যিকিটা দিছে সেইকিটাও কি কৰিবা ঠিক মই কৰাৰ নিচিনাকৈ তোমালোকে কৰিবা আৰু মোক হোৱাটছএপত সেই উত্তৰকেইটা কৰি পঠিয়াবা মই তোমালোকক হোৱাটছএপ নাম্বাৰটো দিছো 7002826665 নিশ্চয় তোমালোকে এই প্ৰশ্নকেইটা উত্তৰ কৰি দিবা মই আশা কৰিলো এবাৰ লৈছো 3 নম্বৰ প্ৰশ্নটো ইয়াত দুটা পৰিমেয় সংখ্যা দিয়া আছে এই পৰিমেয় সংখ্যা দুটাৰ মাজত যদি আমি তুলনা কৰি চাও তেতিয়া হলে ইহত সমতুল্য হ'ব নে নহব হেতু আমাক থিৰাং কৰিব কৈছে -3/13 আৰু 6/-26 এই ক্ষেত্ৰত তোমালোকে চোৱা ইয়াৰ হৰ আছে 13 আৰু ইয়াৰ হৰ আছে 26 আমাক যেতিয়া দুটা ভগ্নাংশ বা পৰিমেয় সংখ্যা সমতুল কৰিবলৈ দিয়ে তেতিয়া প্ৰথম আমাৰ কাম হ'ব সিহঁতৰ বা সেই সংখ্যা দুটাৰ হৰ দুটা সমান কৰি লোৱা বুজি পালা তোমালোকে ইয়াত 13 ইয়াত 26 আছে আমিতো গম নাপাও কোনটো ডাঙৰ কোনটো সৰু সেই কাৰণে প্ৰথমতে আমি হৰ দুটা সমান কৰি লম আৰু সমান কৰি লবৰ কাৰণে আমি এই হৰ দুটাৰ কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব 13 আৰু 26 ইহতৰ লসাগু হৈছে 26 অৰ্থাৎ সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ গলে ডাঙৰটোৱে লসাগু হয় সেইটো তোমালোকক এটা সূত্ৰ হিচাপে ইয়াৰ আগতে মই শিকাইছিলো হে কি কৰিব লাগিব এতিয়া ইয়াতো 36 হ'ব লাগিব আৰু ইয়াতো আছেই গতিকে এই ভগ্নাংশটোক আমি কি কৰিম -3/13 is equal to -3/13 into 2 কৰি দিয়া into এটো কিমান হ'ব 2 কৰিলে -6/26 উত্তৰটো ওলাই গ'ল তথাপি মই লিখিছো 6/-26 is equal to 6 into 1 -26 into 1 is equal to 6/-26 এইটো আসলতে মুখে মুখে কৰিলে নিলিখিলেও হয় কিন্তু আমি অংক কৰিলে এইটো লিখি দেখুৱাব লাগে কাৰণ আমি যেটো ভগ্নাংশ দুইটা তুলনা কৰিবলৈ গৈ আছো এতিয়া দেখিলা তোমালোকে এই ভগ্নাংশটোৰ মান 6/-26 আৰু এই ভগ্নাংশটোৰ মান 6/26 এতিয়া তোমালোকে সমতুল্য বুলি কবা নে নকবা তোমালোকৰ নিশ্চয় মনৰ এটা প্ৰশ্ন হৈছে এই ভগ্নাংশটোৰ ওপৰত মাইনাস চিন আছিল আৰু এই ভগ্নাংশটোৰ তলত মাইনাস চিন আছে দেখাত একে যেন লাগে কিন্তু অলপ সন্দেহ হয় সেই সন্দেহটো তোমালোকৰ মই দূৰ কৰি দিছো মাইনাস চিনটো ওপৰতে দিয়া বা তলতে দিয়া ইয়াৰ মানটো একে হ'ব বুজি পালা তোমালোকে আৰু সেই কাৰণে গণিতত এনেকুৱা বিলাক -6/26 বুলি লিখা হয় অৰ্থাৎ এইটো আমি কি লিখিম -6/26 এতিয়া বুজি পালানে যে দুইটা ভগ্নাংশ বা দুইটা পৰিমেয় সংখ্যা সমতুল্য নিশ্চয় তোমালোকে বুজিলা ইয়াৰ পিছত চোৱা এইটো ইয়াত আকৌ হৰ -3 আছে ইয়াতেও হৰ -3 আছে লব আছে 7 আৰু 1 গতিকে দেখকৈ ইহত সমতুল্য নহয় হৰ একে আছে কিন্তু লব বেলেগ হে মই ভাবিলো 3 নম্বৰ প্ৰশ্নটো তোমালোকে সুন্দৰকৈ বুজি পালা এবাৰ লৈছো 5 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত আমি এটা নতুন শব্দৰ সৈতে পৰিচিত হ'ম হেতু হৈছে প্ৰামাণিক ৰূপ বা আদৰ্শ ঠাঁচ এটা পৰিমেয় সংখ্যাৰ আদৰ্শ ঠাঁচ কি হেতু আমি জানিব লাগিব আমি জানো পৰিমেয় সংখ্যা এটা সদায় p/q আকৃতিত থাকে যত q টো কেতিয়াও শূন্য নহয় আৰু p আৰু q দুইটাই অখণ্ড সংখ্যা হিমানখিনিলৈকে আমি জানি আছিলো কিন্তু আদৰ্শ ঠাঁচ কি মানে আসলতে পৰিমেয় সংখ্যাবিলাক কি হিচাপত থাকিব লাগে
সেইটোকে কোৱা হয় আদৰ্শ ঠাঁচ। আদৰ্শ ঠাঁচত থাকিবলৈ হলে পৰিমেয় সংখ্যা এটাৰ হৰ আৰু লব, এইটোৰ হৰ লব 7 হৰ 14, ইয়াৰ দুইটা সংখ্যাৰে এটা সাধাৰণ উৎপাদক আছে। বুজি পালানে? অৰ্থাৎ আমি সাধাৰণ ভাষাত ক'ব পাৰো 7 দুগুণ 14, এনেকে 2 ভাগৰ 1 কৰি ইয়াক লিখিব পৰা অৱস্থা আছে। এতিয়া তোমালোকে জানি থোৱা আদৰ্শ ঠাঁচ হবলৈ হলে কোনো কাৰণতে তেনেকুৱা সাধাৰণ উৎপাদক থকা হৈ থাকিব নালাগিব। অৰ্থাৎ আমি ঘৰুৱা ভাষাত ক'বলৈ হলে কাটা কাটি যোৱা হৈ থাকিব নালাগিব। তোমালোকক একেবাৰে ঘৰুৱা শব্দটো কৈ দিছো, কাটা কাটি যোৱা হৈ থাকিব নালাগিব। সেইটো এটা আদৰ্শ ঠাঁচৰ নিয়ম, প্ৰথমটো। দ্বিতীয়টো, এই যে মাইনাছ চিনটো তলত আছে, মাইনাছ চিনটো কেতিয়াও তলত থাকিব নোৱাৰিব, ওপৰত থাকিব লাগিব। এই দুটা নিয়ম যদি আমি মানো তেতিয়াহ'লে যিকোনো এটা পৰিমেয় সংখ্যা আদৰ্শ ঠাঁচলৈকে গুচি যাব। এতিয়া আমি অংকলৈ আহিছো। প্ৰথমটো দিয়াই আছে 5/-12। ইয়াত সেই দুটা কথা চোৱা, ইহঁত দুটাৰ মাজত সাধাৰণ উৎপাদক আছে নেকি? নাই, প্ৰথমটো গ'ল। দ্বিতীয়টো হ'ল ইয়াত মাইনাছ চিন আছে, গতিকে এই মাইনাছ চিনটো ইয়াত থাকিব নোৱাৰিব, ইয়াত যাব লাগিব। এতিয়া আমিতো মাইনাছ চিনটো এনেকে টানি লৈ ওপৰত যাব নোৱাৰো, নে পাৰিবা? মাইনাছ চিনটো একে টানি ওপৰলৈকে লৈ যাব পাৰিবা নেকি? কেতিয়াও নোৱাৰা। আমি বুদ্ধি কৰিব লাগিব। কি কৰিম? -12ক -1 এটাৰে পূৰণ কৰিম। আকৌ 5কো আমি -1 এটাৰে পূৰণ কৰিম। এতিয়া চোৱা, ইচ্ছামতেই মই যিকোনো সংখ্যা ল'ব পাৰো, কিন্তু ললে ইয়াৰ মানৰ সলনি যদি হয় তেতিয়াহ'লে সেইটো ভুল হ'ব। বুজি পাইছানে তোমালোকে? সেইকাৰণে মই ইয়াত মানৰ সলনি নোহোৱাকৈ কি লৈছো? -1 আৰু -1। -1 এইকাৰণে ললো, ইহঁত দুয়োটাক দেখিবা তোমালোকে কাটা কাটি কৰিলে আকৌ এইটোৱে থাকিব, অৰ্থাৎ মানৰ কোনো সলনি নহয়। এতিয়া পূৰণ কৰি দিয়াচোন। 5ৰ লগত -1 পূৰণ কৰিলে -5 হ'ব, -12ৰ লগত -1 পূৰণ কৰিলে 12 হ'ব। দেখিলা কেনেদৰে মাইনাছ চিনটো ওপৰলৈ গুচি গ'ল? এতিয়া এই যিটো 5/12, মানে -5/12, এইটোৱে হৈছে সেই পৰিমেয় সংখ্যাটোৰ আদৰ্শ ঠাঁচ। সুন্দৰকৈ তোমালোকে বুজিছা। এবাৰ 2 নম্বৰটো চোৱা। ইয়াত আমি দুয়োটা কামেই কৰিবলগীয়া আছে, অৰ্থাৎ সাধাৰণ উৎপাদকো নোহোৱা কৰিব লাগিব আৰু মাইনাছ চিনটো আমি তলৰ পৰা ওপৰলৈ নিব লাগিব। প্ৰথমতে আমি সাধাৰণ উৎপাদকটো নোহোৱা কৰি লওঁ। সাধাৰণ উৎপাদক নোহোৱা কৰিবৰ কাৰণে আমি এই সংখ্যাটো আৰু এই সংখ্যাটো দুয়োটাকে 7ৰে হৰণ কৰিব লাগিব। এতিয়া সমান 7/7 আৰু -14/7। এইখিনি কৰাৰ পিছত উত্তৰটো কি হ'ব চোৱা। 7ক 7ৰে হৰণ কৰিলে 1 হয়, আৰু -14ক 7ৰে হৰণ কৰিলে কিমান হ'ব? -2, অৰ্থাৎ 1/-2 হ'ল। এতিয়া 2 নম্বৰ কামটো কৰিব লাগিব, কাৰণ মাইনাছ চিনৰ তলত আছে, সেইটো ওপৰলৈ লৈ যাব লাগিব। আমি কি কৰিম? 1 × -1 -2 × -1, আৰু এইখিনি লিখিছো মই ইজ ইকুৱেল টু, এইটো হ'ব -1/2, অৰ্থাৎ এইটোৱে হৈছে এই পৰিমেয় সংখ্যাটোৰ আদৰ্শ ঠাঁচ। বুজি পালা নিশ্চয় তোমালোকে? ইয়াৰ পিছত আকৌ লৈছো এইটোত আছে সমস্ত হৈ আছে। আমি সমস্তটো প্ৰথমতে ভাঙি ল'ব লাগিব। সমস্ত ভাঙিবলৈ জানা, ইয়াত 3 আছে, এইটো 3টো হ'ব ইয়াত, আৰু সেইটো ভাবিবলগীয়া একো নাই। তলত যিটো থাকে সেইটো ইয়াৰেও তলতে হ'ব বা হৰ হ'ব। এইটোৰে এইটো পূৰণ কৰি দিয়া, 3 দুগুণ 6, আৰু এইটো যোগ দিয়া, 3 দুগুণ 6, 6 × 7 = 13। এতিয়া 13/3। এইটোৱে হৈছে ইয়াৰ আদৰ্শ ঠাঁচ, অৰ্থাৎ
এই ভগ্নাংশটোক আৰু যেহেতু সৰু কৰিব নোৱাৰি 13 আৰু 3 দুইটাই কি হয় মৌলিক সংখ্যা সেইকাৰণে এই ভগ্নাংশটোৰ মান আৰু হাল সলনি নহয় আৰু ইয়াত বিয়োগ চিহ্ন নাই তলত ওপৰত নিবৰ কাৰণে গতিকে এইটোৱে হৈছে এই ভগ্নাংশটোৰ কাৰণে বা এই পৰিমেয় সংখ্যাটোৰ কাৰণে আদৰ্শ ঠাঁচ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় আজি যিকেইটা অংক আলোচনা কৰিলো সুন্দৰকৈ অংকসমূহ বুজিলা তোমালোকে মোৰ চেনেল অনুপ্ৰেৰণা নিশ্চয় চাইছা আৰু যদি এই চেনেলটো তোমালোকে ভাল পাইছা বা তোমালোকৰ উপকাৰত আহিব বুলি ভাবিছা তেতিয়াহলে তোমালোকৰ বন্ধুসকলৰ লগত তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা এতিয়া অসম চৰকাৰে যেহেতু বিদ্যালয় খোলা দিছে তোমালোকৰ বন্ধুসকলৰ লগত তোমালোকে মোৰ চেনেলটো সম্পৰ্কে আলোচনা কৰিবা তেখেতসকলৰ মাজত শ্বেয়াৰ কৰিবা আৰু যদি প্ৰয়োজন বোধ কৰে বা তোমালোকে প্ৰয়োজন বোধ কৰা মোৰ হোৱাটছএপ নাম্বাৰটো তেওঁলোকক দিবা সদয়সকত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰি মাৰিছো ধন্যবাদ